পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলোঁ ফুল বুলি হাতত ধৰিলোঁ আৰু ঘপককে প্ৰেম হৈ গায়া মে দিৱালী বাৰে মাস্তানী ভাগ্য ভাল মোৰ যেনিবা এটা ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ কাষত ৰুম এটা আছে আৰু মই তাৰমানে ফোনটো ৰিচিভ কৰোঁ কিয় ৰিচিভ কৰোঁ তাৰমানে মোৰ ফোনতে চব কাম হয় সিদিনা এজন বকৰ পাই গৈছে এজন মাজবাটৰ পৰা আহিছে প্ৰথম দিন ঠিকে আছিলে তাৰপিছত মানে মিছেছে মোক কয় তুমি এটা কাম কৰা একটো ফোন ধৰা এটা মানুহ ৰাখা আৰু 2 নম্বৰ এই চাহ পানী যোগান ধৰা এটা ব্যৱস্থা কৰা আৰু মই নোৱাৰোঁ ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি হায় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি তো যেতিয়া মই বিহুৰ কাৰণে এটা ট্ৰেক বনাইছিলোঁ ঘৰ আহি পালে মোৰ ভতিজাটো কৈছে ভাবা তোমাৰ গান এটা ভাইৰেল হৈছে মোৰ গান ভাইৰেল হৈছে কি তাৰপিছত যে হয় মোবাইলটোত যে চাওঁ গোটেই সেইবিলাকে তাৰপিছত যে মই আপোনাৰ বিশ্বাস কৰিব নকৰে মানুহে বেছি কোৱা বুলি ক'লে চকীয়ে ভাড়া কৰি আনিছোঁ বাহিৰত বহিব দিয়া ইটোৰ পিছত ইটোৰ পিছত ৰাতি 12:30 ৰাতিপুৱা 7টা বজাৰ পৰা তেৰে নাম সে জিলো তেৰে নাম সে মৰ যাও तेरे नाम से जी लूं तेरे नाम से मर जाऊं तेरी जान के सड़के पे कुछ ऐसा कर जाऊं अब हन थिएटर আপোনালোকৰ মঞ্চলৈ আহিছে মাত্ৰ 4টা নিশাৰ বাবে আৰু 4টা নিশাৰ পিছত আপোনালোকৰ পৰা আমি গুচি যাম এইফালে কৈছে সেইফালে থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ ভাগ্যদেৱী এই খং উঠিলে আমি ধৰা বেয়া গালি পাৰোঁতো চিৰিয়েলখনতো গাড়ী বাঢ়িব নোৱাৰা তাতে মানে মই কোনোবাই বেছি কথা ক'লে খং উঠিলে মই ক'লে তোৰ নাম নাজানো তোৰ মাক ফাগুন চ'ত পাণ্ডু মালিকা আদাবাৰী বাস্তান ইমান সুন্দৰ এটা মুহূৰ্ত কেইটামান মুহূৰ্ত আমি কটালোঁ কিন্তু দৰ্শকৰ বাবে আমি অকণমান এটা ৰিল বনাম আজি এই অকণমান থিয় হৈ আমি ৰিল এটা বনাম এতিয়া আমি শ্বুটিং কৰিব গ'লে আজিকালি চবেই যায় এক্টৰ চে মেকআপ পিন্ধি ৰিল বনোৱাত লাগে পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলোঁ ফুল বুলি হাতত ধৰিলোঁ বুলি হাতত ধৰিলোঁ আৰু ঘপককে প্ৰেম হৈ গায়া দিবানা বাৰী মাস্তানা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি বঢ়িয়া নমস্কাৰ আপোনালোকক সত্যলৈ স্বাগতম জনাইছোঁ আপোনালোকে নিশ্চয় গম পাইছেই যে প্ৰিকেপটো চাই আজি আমি ষ্টুডিঅ'লৈ কাষ মাতিছোঁ দুজন ভাইৰেল গায়ক আৰু দুজন ভাইৰেল গায়কৰ দুটা গীত আৰু এই দুটা গীত কেনেকৈ সৃষ্টি হ'ল কেনেকৈ ভাইৰেল হ'ল আৰু এই গীত দুটা কেনেকৈ ৰচনা কৰা হ'ল সেই সকলো কথা পাতিম আৰু খুব সুন্দৰকৈ খোলাকৈ পাতিম আৰু কালি যেতিয়া মই ৰাতি শুই আছিলোঁ আজিৰ এই অনুষ্ঠানটোৰ কথা ভাবি মোৰ নিজৰে হাঁহি উঠিছে নিশ্চয় আপোনালোকৰ আজি অলপ মনোৰঞ্জন হ'ব গতিকে মই স্বাগতম জনাইছোঁ দীপক আৰু মনমথ দীপক মোৰ ভাইটি আৰু মনমথ মোৰ একেলগৰ গতিকে আমি চিৰিয়াছ নহওঁ কিন্তু হৈছে নেকি মনমথ চিৰিয়াছ জীৱনত চিৰিয়াছ হৈ পোৱাই নাই সেই শব্দটো নায়ে আমাৰ দীপকৰ অলপ মন চন মাৰি আছে কিয় নাই মন মৰা নাই মোৰ মানে ৰাসত অলপ টোপনি ক্ষতি হৈ আছেতো সেইটো কাৰণে এনেকুৱা পাইছে এতিয়া কিন্তু মই দেখা পাইছোঁ দীপক মানে চাৰিওফালে দীপক হা চবতে দীপক য'তে যোৱা তুমি দীপকে হৈ আছে দৰ্শকক প্ৰথমতে আমি দীপকৰ গীতটো শুনাই লওঁ ফুল তুলিবা আমি কথা পাতিম এই গীতটো অকণমান এইটো দিলে দৰ্শকসকলৰো অকণমান মানে জোচ এটা আহিব তাকেইতো ফুলটো তুলিব লাগিব ফুল তুলিব আহিছোঁ ফুল তুলিব লাগিব বন্ধু ধৰা এইটো স্কেল দিলে ভালকৈ ল'ব লাগে আমি স্কুলত স্কেল ব্যৱহাৰেই নকৰিলোঁ পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা পুৱাই পুৱাই ফুল তুলিবা তোমাৰ ঘৰত মই যোৱা ফুল বুলি হাতত ধৰিলোঁ ফুল বুলি হাতত ধৰিলোঁ আৰু ঘপককে প্ৰেম হৈ গায়া মে দিৱালী বাৰে মাস্তানী
আমেৰিকা লণ্ডনত কত ফুৰিলো ফৰেইনত আমেৰিকা লণ্ডনত কত ফুৰিলো ফৰেইনত খাতা খাতা ডিস্কো পেন কত কিনলো বাজাৰত তুমি বুলি হাতত ধৰিলো আৰু ঘপককে হাৰ পাই গেলো মে দিৱানী बारे मस्तानी समंदर का किनारे हो समंदर का किनारे हो समंदर का किनारे पुखरी पारत अकलाकली आप घपक के आ गया है मैं दीवानी बड़ी मस्तानी বঢ়িয়া বঢ়িয়া দীপকে ভাই মানে সঁচাকৈ মানে মই কৈছোঁ যেতিয়া এতিয়া দৰ্শকসকলে চাই আছে ফুল তুলবোৰ পুৱাই পুৱাই ফুল তুলবা সঁচাকৈ ভাইৰেল হ'ব লগা গীত আৰু এই গীতটো দেখা পাইছোঁ কোনে গোৱা নাই মানে ইমান বহুত চেলিব্ৰিটিয়ে গাইছে আমাৰ বা বহুত মানে এনেকুৱা সেইদিনা এটা মই দেখা পালোঁ ৰীল এটা দেখা পালোঁ সেইটো চাগে চাউথৰ কোনোবাই গাইছে মানে তেনেকুৱা অকণমান মানে চেহেৰাটোত তেনেকুৱা লাগিলোঁ মানে সঁচাকৈ ভাল লাগি গ'ল এই গীতটো আৰু যে এই যে আমাৰ এহাল যে দক্ষিণ আফ্ৰিকাৰ ফালৰ যে কি নাম আছিলে কিলিপল তেওঁলোকৰ মুখত পৰা নাই নেকি বাৰু কিন্তু তেওঁলোকক ভাল লাগিব তেওঁলোকে এইবিলাক সন্ধান কৰি থাকে কিন্তু দেই কি চলি আছে নিশ্চয় হয়তো অলপ সময় ল'লেও কৰিব তেওঁ গাব যিয়ে নহওক আৰু এটা কথা কওঁ এতিয়া গীটাৰখন যেতিয়া ল'লা আৰু এটা ভাইৰেল চং মানে ক'ভিডৰ পিছত 2020 মানত মন মত আছিলে সেই ভাইৰেল গীতটো আচলতে কি জানে মই গায়ক নহয় মই জানো মই এক্টৰ কিন্তু ই গায়ক সি এক্টৰ ইয়াৰ মানে বহুত প্ৰতিভা আছে আমি একেলগে দুইটাই পঢ়িছিলোঁ মানে প্ৰতিভাৰ ইয়াৰ মানে অভাৱ নাই তাৰমানে মই কেৱল সেই এক্টিংহে কৰোঁ সেইটো যে কি গালোঁ অধচ সেইটোৱে ভাইৰেল হ'ল কিন্তু মানে অদ্ভুত কাৰবাৰ সেইটো গম পাইছোঁ সেইটো মানে আৰু মানে সেই গানটো যদিও খং উঠে বেলেগে গালে কিন্তু নিজে গালে কিন্তু খং নুঠে নহয় কেইদিনমান মই এনেকুৱা কামোৰ খালোঁ তাৰমানে পাৰিলে দেখা পালে মানুহে মোক মাৰিব খোজে কিছুমানৰ ফূৰ্তি লাগে এইটো কি কৰিলে গান নাই মইতো বাৰ কৈছোঁ এইটো মই গায়ক নহয় মই মোক এক্টৰ হিচাপে ল'ব কিন্তু তথাপিও সেই মঞ্চত গ'লে গাব দিয়ে হেৰি ক'ব কেইদিনমানতো সেনেকুৱা হৈ গ'ল নিজৰে মই কি অসমৰ নাম্বাৰ 1 গায়ক বনাব মন যোৱা নাই নেকি পিছত নহয় পিছত আৰু এটা বনাইছিলোঁ এইটো ফ্লপ মাৰিছোঁ এবাৰেই আৰু আমি আৰু কথা পাতিম এইবিলাক গান কেনেকৈ সৃষ্টি হ'ল এই গানবিলাক কেনেকৈ ভাইৰেল হ'ল কথা পাতিম কিন্তু তাৰ আগতে গানটো শুনি ল'ব খুজিছোঁ দৰ্শকে ৰৈ আছে কিন্তু দীপকে অলপ ধৰি দিলে ভাল দীপকে যেনেকে কৈছে স্কেলটো মোৰ কিন্তু আকৌ স্কেল তেল নাই বুজিছানে তুমি এনে এবাৰ ধৰি দিবা ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি হায় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা হায় ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা তাৰমানে এইটো এটা ভাল জানে কেতিয়াবা যদি হেৰি মঞ্চত যদি আৰ্টিষ্ট আহি নাপায় তাক উঠাই দিলে হ'ল কোনোবা এজনক আৰু এইটো কিমান সময় গাব পাৰি নিৰ্দিষ্ট নাই কেতিয়া শেষ হ'ব একো ঠিক নাই তুমি মানে এবাৰ তলত এবাৰ ওপৰত আৰু কেতিয়াবা যদি পৰীক্ষা চৰীক্ষাটো প্ৰশ্ন আহে তুমি ভাল লগা গীত এটা মনত নপৰিলে এইটোৱে গাই দিলে হ'ল গীতটোতো তোমালোক চবেই যেতিয়া গান বুলি ভাবি থৈছে এইটো গাই দিলে এইটো গানহে গাব দিছে বোলে মোৰ মনত নাই এইটোৱে গাই দিওঁ আৰু এইটো গান যেতিয়া প্ৰথম ভাইৰেল হৈছিলে তেতিয়া তোমাৰ ঘৰৰ মানুহখিনিৰ ৰিয়েকশ্যন কি আছিলে নহয় তাৰমানে কি হৈছে এই ঘৰৰ মানুহখিনি দেই ঘৰৰ মানে মই এটা কথা কৈছোঁ এইটো যেতিয়া মই বিহুৰ কাৰণে এটা ট্ৰেক বনাইছিলোঁ বনাই পেলাই মোৰ এটা বন্ধু না ভাইটি এই হেৰি বুলি আমাৰ দত্ত সি লিখে নৱদত্ত বোলে তাক শুনিব দিলোঁ সি আৰু কাৰোবাক শুনিব দিলে এনেকৈ থাকোঁতে এদিন ৰাতি 24 তাৰিখ নেকি এপ্ৰিলৰ ঘৰ আহি পালে মোৰ ভতিজাটো কৈছে ভাবা তোমাৰ গান এটা ভাইৰেল হৈছে
মোৰ গান ভাইৰেল হৈছে কি তাৰপিছত যে হয় মোবাইলটোত যে চাওঁ গোটেই সেইবিলাকে তাৰপিছত এটা সময়ত নিজে ৰাতিপুৱা ইমান ৰিপৰ্টাৰ আহিলে কিবা আহিলে ঘৰৰ মানুহ অতিষ্ঠ হৈ গৈছে চাহ খুৱাই খুৱাই অতিষ্ঠ তাৰপিছত যে মই আপোনাৰ বিশ্বাস কৰিব নকৰোঁ মানুহে বেছি কোৱা বুলি ক'লে চকীয়ে ভাড়া কৰি আনিছোঁ বাহিৰত বহিব দিয়া ইটোৰ পিছত সিটোৰ পিছত ৰাতি 12:30 ৰাতিপুৱা 7টা বজাৰ পৰা মানে টেণ্ট হাউচৰ চকী ভাড়া কৰি আনিব লগা ভাড়া কৰি আনিছোঁ নেক্সট দিনা কৈছা তই মই এইটো কৈছোঁ এনেকুৱা হৈছে বঙাইগাঁৱৰ পাইছে দাদা আমি গৈ আছোঁ এতিয়া কোনোবাই কৈছে দাদা মই জাগিৰোডৰ পৰাই কৈছোঁ মই গৈ আছোঁ আপোনালোকৰ অকণমান সময় টাইম পালে মই নিজকে ভাবিছোঁ কি কৰিলোঁ দীপকৰ কেনেকুৱা হৈছে ঘৰৰ কথা কৈছোঁ তোমাৰ কথাটো বাদ দিয়া ঘৰতো মানে এনেকুৱা এই মনমথৰ দৰে কণ্ডিশ্যন ভাগ্য ভাল মোৰ যেনিবা এটা ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ কাষত ৰুম এটা আছে আৰু মই তাৰমানে ফোনটো ৰিচিভ কৰোঁ কিয় ৰিচিভ কৰোঁ তাৰমানে মোৰ ফোনতে চব কাম হয় কোনোবাই ট্ৰেক বনাব বা কোনোবাই এনেকুৱা ৰিচিভ কৰোঁ ৰিচিভ কৰাৰ পিছতে গম পাওঁ নহয় কেছটো এইটো সিদিনা এজন বকৰ পাই গৈছে এজন মাজবাটৰ পৰা আহিছে এনেকুৱা প্ৰথম অৱস্থাততো ঠিকেই আছিলে প্ৰথম দিন ঠিকেই আছিলে তাৰপিছত মানে মিছেছে মোক কয় তুমি এটা কাম কৰাহে একটো ফোন ধৰা এটা মানুহ ৰখা আৰু 2 নম্বৰ এই চাহ পানী যোগান ধৰা এটা ব্যৱস্থা কৰা আৰু মই লোৱালোঁ খং উঠছে আৰু খং উঠছে বোলে তুমি দিব নালাগে তোৰ চাহটো আৰু কিয় দিব লাগে আমাৰ আৰু বস্তুটো কি ঘৰত আমি আতিথ্য কৰে মানুহ এজন আহিছে মোৰ মানে যদিও মোৰ কমাৰ্চিয়েল প্লেচ মানে ষ্টুডিঅ'টো তথাপিও মই থাকোঁ মানে 2nd ফ্ল'ৰত গতিকে সেনেকৈ আহিলে মানুহ আৰু কাষত এখন এইবোৰ মানে পাৰ্লাৰ এখন আছে গতিকে মানুহ আহিলে ধৰক চাহ খাই ভাইটি ইমান দূৰৰ পৰা আহিছে মাজবাটৰ পৰা ল'ৰা এটা আহিছে বা তেজপুৰৰ পৰা আহিছে সিদিনা এজন এতিয়া কেনেকৈ কওঁ মানে একাপ চাহ খাই যোৱা এনেকৈ ক'বই লাগিব এওঁক ফোন কৰি দিওঁ এওঁ কামোৰ খাই যায় এতিয়া বম কামোৰ হৈছে এতিয়া কামোৰ এতিয়া মানে ময়ো নিজে কামোৰ কিছুমান প্ৰগ্ৰেম কৰিব যাওঁ না আপুনি গানটো গাই দিয়ক মোৰ মানে বাকী চব সেইটো কথা ক'লে মাথাটো নষ্ট হৈ যায় একদম হৈ যায় আৰু মই তেতিয়া যেতিয়া এইটো ভাইৰেল হোৱাৰ পিছত বহুত চেনেল মানুহ গৈছিলে মই অফত কৈছোঁ তাৰমানে মানে কেমেৰাৰ সন্মুখত কোৱা নাই যে জীৱনত ইমান এক্টিং কৰিলোঁ বুজিছানে বহুত কৰিলোঁ ভাড়াঘৰ কৰিলোঁ খিচিৰি কৰিলোঁ নাটক কৰিলোঁ কোনো এদিন আহি সোধা নাই আপুনি কিন্তু ভাল অভিনয় কৰে দিয়ে সেই অধচ কাম এটা কৰিছোঁ ভাই চবেই আহিছে বিৰাট ভাল লাগিছে আমি কথা পাতি থাকিম কিন্তু আৰু এটা কথা দৰ্শকক জনাইছোঁ এই দুগৰাকী মানে আজি যে গায়ক হিচাপে আহিছে এই দুগৰাকী মনমথৰ কথাটো সকলোৱে জানে কিন্তু দীপকো ইমান সুন্দৰ এজন অভিনেতা আৰু দীপকৰ যিটো মানে কমিক চেঞ্চ আৰু সেই চেঞ্চটো ইমান ধুনীয়া আৰু তেওঁলোক মই কমেডি কৰে কথা কোৱা নাই খুব চিৰিয়াছ এক্টৰ ভাল এক্টিং কৰে কিন্তু তেওঁলোকৰ কমিক চেঞ্চটো আমাক খুব আপ্লুত কৰে মই যিহেতু ভাড়াঘৰৰ কথা ওলাইছে বৰালাকাইত দুগৰাকীয়ে অভিনয় কৰিছিলে প্ৰথম অৱস্থাত কৰিছিলোঁ কেইটামান বৰালাকাইৰ কিবা এটা মানে স্মৰণীয় চিন এটা অকণমান কিবা মনত আছে যদি আমি এটি গাই দিম মানে অকণমান পাৰোঁ তাৰমানে মোৰ কেৰেক্টাৰটো আছিলে কি মই চিৰিয়েলখনতো মানে গায়কে মই আচ্ছা গাঁৱৰ পৰা মই মানে টাউনত যাওঁ চহৰত মানে আহি গাঁৱত ফালি থাকোঁ মানে অমুকত লেভেল দিওঁ আৰু সেনেকুৱা এটা আমি চিন কৰিছিলোঁ তোমাৰ মনত আছে নিশ্চয় মোৰ চিনটো অলপ মনত আছে তথাপি অলপ কৰিলে ভাল লাগিব মনত পৰিছে ই তাৰমানে কি কয় ইয়াক মই তই গাঁৱৰ পৰাই যাবলৈ একদম ই তাৰমানে টাউনৰ পৰাই যায় যাবলৈ গাঁৱত পুৰা লেভেল দিয়ে এই মোক মই বস্তু আছিলোঁ চাহ ই আহি পেলাই মোৰ দোকানত চাহ দে দা চাহ কাপ দিয়া সেই বস্তুটো অকণমান যদি অকণমান কি আহিলোঁ মোৰ গুৱাহাটী কালি ফাংচন এখন আছিল কালি নহয় দিয়ক আছিলে এইকেইদিন পুৰা মাৰি আছোঁ ফাংচন ৰদ টেবুলখন নাভাঙবি তই তাতে আৰু বাজনা বাজে থাকিব নালাগে সি মানে পুৰা বাজনা বাজে থাকে টেবুল পালে তাতে হেৰি হ'ব না পৰঠা হ'ব না পৰঠা হ'ব ৰদ তই যে লেভেলবিলাক দি থাকা তই যিটো গান গা কিবা সেই হেৰি নাগৰাহান পাই কি নাগৰাহান পাই নাগৰা বজাহান পাই মানে সেই যে পাঠাকবিলাকে যে নাগৰা নামৰ দৰে তই যিমানেই নাগা চব যে তাতেই ফেলে দিয়া আপুনি কিয় নাই কৈছি শুনক এতিয়া কথা হ'ল কি এতিয়া সাংঘাতিক কথা হৈছে আমাৰ চলা মেলা দিগদাৰ হৈ যাব বুজিছে না আমাৰ এইগিলা ফোক আমাৰ লোকসংগীত গালি ভাই কোনো নুনে এটা লোকগীত গাব নাপায় এটা বাৰে হিন্দী গা সেইটোতো কয় কিন্তু তই আৰু গোটেইবিলাক গোটেই লোকগীততে ফেলে দে হিন্দী গান হওক মানে আধুনিক হওক
আপুনি শুনিব নেকি দেচোন দে মই নাগৰাটো হিন্দী কৰি পেলাইছো নহয় এইবাৰ হয় নেকি দেচোন দে সেইটো শুনো শুনক হা নাগৰাটো আছিল কি অ আকাশ অনন্তৰে শুনা যেন কথা খৰচটো গাব লাগিব কিন্তু এইটো বস্তু মই হিন্দী কৰি পেলালো নহয় শুনিব নেকি দেচোন ধৰিব লাগিব নেকি নালগে অ আকেলে হতি হে হাৰে নই চুৰু আৰু গলটো যে বেকা কৰি দিয়ে হয়নে বাট হান নৈ চুৰু বাট আৰু চাথ গাব পিছত খৰচটো লাগিব অ আকেলে হতি হে হাৰে নই চুৰু ओ शक्ति है तुम्हारा पास जमाना देगा साथ ओ अम्मा मेरे को बेटा बोला मैं जरूर आऊंगा সেইটো থাকে বঢ়িয়া 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 আচলতে সঁচা কথা দীপকে ইমান ধুনীয়াকৈ ক'লে যে আজিকালি যিটো কথা বেংগৰ জৰিয়তে এইটো বুজোৱা হৈছে সঁচা কথা আজিকালি আপুনি চাওক দাদা মই আপোনাক এটা কথা কওঁ চব মঞ্চতে চাব আপোনালোকে বহুত অৰ্গেনাইজ কৰিছে বা দেখিছে এজন মানে ফ'ক আৰ্টিষ্ট দতৰাটো লৈ এটা কণাত বহি থাকে বা টিউন চিউনখিনিও মানে তেওঁক গুৰুত্ব নিদিয়ে কোনোবা এটা ধৰক চুলি তুলি কাণত থনা মাৰি একদম গুচি গ'লে একদম তাক বেছি গুৰুত্ব দিয়ে সেই বস্তুটো সঁচা কিন্তু সেই বস্তুটো মোক অলপ কিন্তু কিয় আমিও ধৰক ফ'ক কাম কৰি আহিছোঁ বা মই মিউজিকত ইনভলভ হৈছোঁ সেনেকৈ প্ৰথম মই নাগৰা বজোৱা মানে শিকিছিলোঁ বা মোৰ হৰিমন্দিৰৰ ওচৰত ঘৰ গতিকে মন্দিৰত সেই প্ৰভাৱটো পৰিছিল প্ৰায় যাওঁ গতিকে তেতিয়া অলপ দুখ লাগে আৰু মই এটা দেখিছোঁ তেতিয়া যদিও বস্তুটো ব্যংগাত্মক কথাটো চবেই চাইছিলে নে নাজানো আমাৰ যে ভায়ামাৰ বিহু সেইখনত যে সাধন দাই যে লোকগীত গাব আহে লাষ্টত যে যায় বোলে একদম মানে বাৰ সুধি থাকে এই ক'ৰবাত হিন্দী গাব দে কিবা দে লাষ্ট টাইমত যে সাধন দাই গুচি যায় গানটো গাব নাপায় কিমান বুকুত লাগি যায় তেতিয়াই ভায়াদাহঁতে সেইবিলাক কৰি থৈ গৈছে হয় ভায়াদাই তেতিয়াই কৈছিলে আৰু বৰ্তমানেও আমি দেখা পাইছোঁ যে আমাৰ যিসকল লোকশিল্পী তেওঁলোকৰ আদৰ আমি দিব নাজানো আচলতে যি অৰ্গেনাইজাৰ আছে তেওঁলোকে মাতিব এইবাৰ বিখ্যাত গায়কজনক মাতিব তেওঁ অডিঅ'ত কিছুমান অটোটিউন কৰি কিছুমান গান গাব যিবিলাক গান এনেই নৰ্মেল যদি তেওঁক গাব দিয়া হওঁ নোৱাৰে আৰু চব মেক্সিমাম মই দেখোঁ প্লাছ ট্ৰেকত গায় চব প্লাছ লৈ তেওঁ খালী লিপছটো মিলাই থাকে বহু ছিংগাৰ আছে বহুত দেখা পাইছোঁ আৰু আমি ফাংচন কৰি ঘূৰি ফুৰা মানুহটো আমি ষ্টেজৰ পিছফালটো দেখা পাওঁ এনেকুৱা শিল্পী আছে এনেকুৱা তোমাৰ লোকশিল্পী আছে সেইবিলাকক পাত্তাই নিদিয়ে আৰু বিহুত মই দেখিছোঁ বিহু পাৰ্টিক বহুতে শেষত লাষ্টত বিহুটো গাব নিদি পে'মেণ্টটো দি পঠাই দিয়ে অথচ বিহুৰ ওপৰতে অনুষ্ঠানটো পাতিছে বহাগ বিহু এনেকুৱা এইবিলাকত অকণমান বিহু কমিটিবিলাকে কিন্তু চাব লাগে প্ৰথম মঞ্চত কাক উঠাব লাগে আৰু এইকেইটা মই এটা কথা বিহু কমিটিয়ে চাব মানে যিসকল আজিকালি এনেকুৱা ধৰণৰ কমিটিত থাকে তেওঁলোকৰ অসমীয়া ভাষা অসমীয়া জাতি অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোক কিমান দায়বদ্ধ নে সেই বিশেষ অনুষ্ঠানটোৰ কাৰণে তেওঁ ছেক্ৰেটেৰী বা প্ৰেছিডেণ্ট হৈছে আৰু কি হিচাপ হয় কোনটো অৰ্গেনাইজেশ্যনৰ পইচা আহিব কিমান আহিব চৰকাৰক কেনেকৈ ক'ব আমাৰ বিহুখনৰ প্ৰতি ইমান পইচা দিয়ক সেই যে পিছত ভোজ ভাত মই বহুত বিহুৰ লগত দেখা পাইছোঁ যে ভোজ ভাতটোৱেই তেওঁলোকৰ মেইন তাৰমানে লোক সংস্কৃতি যিবিলাক আমাৰ থলুৱা বাদ্যযন্ত্ৰ সেইবিলাকক আমি যিটো বিহুৰ সময়ত যিটো তেওঁলোকক আমি সুবিধা দিব লাগে কিন্তু সেইটো দিয়া নহয় কিন্তু তেওঁলোকক মাতে দেখিছোঁ তেওঁলোকক মাতাৰ পিছতো তাৰমানে পিছফালে আমি দেখা পাওঁ কিছুমান বিহুত ৰ'ব দিম আপোনাক আৰু পইচাও তেওঁলোকক কম দিয়ে তেওঁলোকৰ গ্ৰুপটোত ধৰক মোটামুটি 10-15জনমান থাকে তুমি বিশ্বাস কৰা নে নকৰা পইচা কি ভাগত পৰে আৰু ভগৱানে যে এনে কিবা এখন গাড়ী লৈ আহে তাৰপিছতো তেওঁলোকক সেই সন্মানটো মঞ্চত দিব নোখোজে কিন্তু এটা কথা বন্ধু তাৰপিছতো তেওঁলোকে এই যিটো ফূৰ্তি এই গাড়ীত যাওঁতে পে'মেণ্টটো লৈয়ে গ'ল বা নগ'লে তেওঁলোকে কিন্তু এটা ফূৰ্তিত যায় নহয় সেইখিনি মঞ্চৰ বাহিৰত থকা সামগ্ৰীটো ফূৰ্তি কৰি থাকে কিন্তু আছে হৃদয়ত সিহঁতৰ পূৰা আন্তৰিকতাৰে সিহঁতে কামবিলাক কৰে আৰু হায়েষ্ট কষ্ট কৰে সিহঁতে আৰু আমাৰ জাতিৰ যিটো লোকসংগীত তেওঁলোকে জীয়াই ৰাখিছে তেওঁলোকে যদি পইচা নোপোৱাই জীয়াই ৰাখিছে তেওঁলোক আচলতে
মানে আমাৰ যদি মই যদি কালি হ'লোহেঁতেন মডাৰ্ণ ছিংগাৰ বা এক্টৰ, মই যদি পইচা নাপাওঁ মই বাদ দিলোহেঁতেন। কিন্তু তেওঁলোকে ইমান দৰিদ্ৰতাৰ মাজতো, মই কৈছোঁ যে দৰঙী কলাকৃষ্টিত কেইটামান বিশেষ বস্তু আছে, ঢেপা ঢোল আছে, বৰঢোল আছে। এতিয়া সেইবিলাক মানুহে দিন হাজিৰা কৰে, কোনোবাই কামলা কৰে, কোনোবাই খেতিয়ক। তেওঁলোকক যদি মাতি এটা অনুষ্ঠান কৰিব লগা হয়, তেতিয়াহ'লে আমি গৈ তেওঁলোকৰ সেই দিন হাজিৰাটো দি তেওঁলোকৰ অনুষ্ঠানটো কৰোঁ। এনেকুৱা তথাপিও তেওঁলোকে পেৰাত থোৱা সেই ড্ৰেছযোৰ ফুটি গৈছে, নিগনিয়ে কুটিছে। সেই যে অৱস্থাটো, তাৰপিছতো তেওঁলোকে ইমান ধুনীয়াকৈ এটা লোককৃষ্টি বা সংস্কৃতি জীয়াই ৰাখিছে। তেওঁলোকক সদায় আমি নমস্য। কিন্তু তেওঁলোকক মানে এনেকুৱা হয়, গাড়ী ভাড়া এটা দিলেই হ'ব দিয়ক আমি তথাপিও মানে অনুষ্ঠানটো আমি কৰোঁ, তেওঁলোকৰ মনৰ উৎসাহ। মই সেইকাৰণে ভাবোঁ যে এইবিলাক শিল্পীক আমি আগবঢ়াই বেছিকৈ দিব লাগে। এই যে আপোনালোকে বিহুৰ আগত যায়, অমুক শিল্পীৰ 4 লাখ ইমান, অমুক 10 লাখ, অমুকক 5 লাখ, অমুক, সেইখিনি দিয়াতকৈ যদি কয় অমুক শিল্পীজন, অমুক বাদ্যযন্ত্ৰ, অমুক মানে লোক সংস্কৃতি, এইখিনি আজি মঞ্চত আছে, কিন্তু কমিটিয়ে সেইখিনিও চেৰিত দিব টান পায়। এই যিখন চিঠি ছপায় তেওঁলোকৰ নামবোৰ দিলে কিজানি মানুহ নহয়ে হয়। গতিকে যিয়ে নহওক, এইটো এটা খুব ছিৰিয়াছ বিষয়, আমি কেতিয়াবা খুব ডিটেইলছ পাতিব লাগিব। আৰু এতিয়া মনমথৰ লগত কথা পাতিছোঁ যে মনমথ যে খিচিৰি বুলি এটা যিটো গ্ৰুপ, খিচিৰিৰ জৰিয়তে সমগ্ৰ অসমত তোমালোক খুব পপুলাৰ হৈছিলা। নাটকৰ জৰিয়তে হৈছে খিচিৰি, প্ৰত্যেক মানে অনুষ্ঠানত, বিহু অনুষ্ঠানত কৈছে এইবাৰ খিচিৰি মাতিব লাগিব, আজি এটা অনুষ্ঠান খিচিৰি গ্ৰুপটো মানে যোগাযোগ কৰা। এই যে খিচিৰিৰ জন্ম কেনেকৈ হ'ল আৰু খিচিৰি কেনে বনালা? খিচিৰিৰ জন্ম কেনেকৈ হ'ল মানে তেতিয়া NETVত আমাৰ হেৰি যে আমাৰ হেৰি পুলকদাৰ ল'ৰা যে, সি আমাক এদিন মাতিলে, তোমালোকে এনেকুৱা এটা অনুষ্ঠান কৰি দিয়া। তাৰপিছত আমাৰ অনুষ্ঠানটো যেতিয়া আমি প্ৰথম এপিছ'ডটো বনাওঁ নহয়, তেতিয়া মানে এই হস্পিটেল এখনৰ ৰুম এটাত কৰিছিলোঁ। তোমাৰ ৰাতিপুৱা 8টা বজাৰ পৰা নেক্সট ডে ৰাতিপুৱা 8টা বজালৈ এটা এপিছ'ড ওলাইছিলোঁ আমি প্ৰথম। তাৰপিছত আমি কৰি খিচিৰি এনেকুৱা হৈ গ'ল আমাৰ যি মানে তেতিয়া আমাৰ পিছত আমাৰ আধা ঘণ্টাতে এটা এপিছ'ড ওলাই যায়। তাৰমানে আমাৰ কিন্তু লিখা স্ক্ৰিপ্ট নাছিলে, কোনো স্ক্ৰিপ্ট আমাৰ লিখা স্ক্ৰিপ্ট নাছিলে। আমি কোনে কেতিয়া ক'ত সোমাই দিয়ে একো ঠিক নাই, মানে খালি থিমটো কোৱা যে আজি আমি কি আৰু আমাৰ পলিটিকেলি আমি বেছি কৰিছিলোঁ, পলিটিকেল চেটাৰটো। আমি যদি আজি ৰাতি যদি কিবা এটা ঘটনা হ'ল, আমি নেক্সট ডে ৰাতিপুৱা শ্বুটিং কৰিম নহয়, আমি সেইটো কৰিলোঁ। আৰু ৰাতি আমাৰ সিদিনা ৰাতি চিন্তা হয় কি আছে, সেইদিনা পেপাৰখন পঢ়োঁ, ৰাতি নিউজ চাওঁ, সেইটোৰ ওপৰতে। কেতিয়াবা আৰু তোমাৰ এনেকুৱা হৈ যায় যে তোমালোক দুটা ধৰা বিজিত আৰু ৰাজীৱ সোমাই আছে, মোক ফোন মাৰি আছে, আহি পোৱা নাই, দেৰি হ'ব বুলি সিহঁত দুটাই চিন্তা কৰি দিলে নহয়। মই আহি পালোঁ নহয়, ৰাখি দিলোঁ, মই সোমাই গ'লোঁ তাত সোমাই গ'লে কোনো নাই তাতে, আৰু মই কিবা এটা ধৰি দিলোঁ, সিও ধৰিলে। আৰু কোনোবাই যদি বেছি বকি থাকে, তাক তই মনে মনে থাকিবি না, মোক ক'বা দিছোন। আচ্ছা, তাৰমানে সেনেকুৱা আমি কৰিলোঁ। আজি কিবা এটা মনত আছে নেকি মনমথ? খিচিৰি তেনেকৈ মানে কিবা এটা অভিনয়, খিচিৰিৰ অভিনয় এটা মানে দৰ্শকে অকণমান চাব বিচাৰিব? নহয়, খিচিৰিৰ অভিনয় মই তোমাক এটা কওঁ, আমাৰ এতিয়াও হেৰিত ভাল লাগি থাকে এইটো শুনিলে। এই যেতিয়া আমাৰ হেৰিত ৰাজ্যসভাৰ এবাৰ ইলেকশ্যনত দেই, এই যে MLA কেইটাই যে কিনি দিলে MLA 4টা যে কিনিছিলে, তেতিয়া মানে সিদিনা নেক্সট ডে ৰাতিপুৱা আমাৰ শ্বুটিং। তেতিয়া আমি কি কৰিলোঁ, মানে ঠেলা এখনত, মানে মই ঠেলা এই কমলদা, বিজিত, ৰাজীৱ এহঁতক বহাই ৰাস্তাৰ গলিয়ে মানে আমি কৈছোঁ, এই লাগে পুৰণা MLA, তাৰমানে ৰিজেক্টেড MLAবিলাক, এই লাগে পুৰণা MLA মন্ত্ৰী, এইটো তাৰমানে কৰিছে। এতিয়াও আমাক মানুহ কৈ থাকে বোলে এইটো সাংঘাতিক। মানে ঠেলাত উইথ কষ্টিউম নেকি? উইথ কষ্টিউম, মানে তেওঁলোকে MLA ড্ৰেছ, তাৰমানে ইয়াতে ৰিজেক্ট হৈ গ'ল, কালি আৰু কোনে বিচাৰিব আৰু বিক্ৰী গ'লেই যেতিয়া। সেই MLA বিলাকক আমি ৰাস্তালৈ ঠেলাত উঠাই লৈছোঁ, লৈ গলিয়ে মানুহবিলাক সুধিছে কি হে, এই লাগে পুৰণা MLA, এই যে লাগে তোমাৰ ভাঙা চিঙা লোহা যিটো, সেইটো কৰিছোঁ। সেনেকৈ কৰি আমি ওলাই আৰু কিবা মনত আছে নেকি? আৰু এবাৰ আছিলে মানে কি জানে, হেৰিৰ সময়ত তোমাৰ মোৰ এতিয়াও মনত আছে, এই যে আমাৰ নেশ্যনেল গেম হ'ল, নেশ্যনেল গেমৰ সময়ত তাৰমানে তোমাৰ সেই পেকেট লাঞ্চৰ ওপৰত এটা গণ্ডগোল হৈছিলে। পেকেট লাঞ্চতো প্ৰথম আছিলে 600 টকা, তাৰপিছত আহি পেকেট লাঞ্চত 150 টকা পৰি গ'ল। তাৰমানে কোনোবা মাৰোৱাৰী লৈছিলে 600 টকাত, সি তাৰ কাৰোবাক দিলে হেৰিত 400 টকাত,
মানে চাব কণ্টেক্ট, তাৰপিছত আৰু এটাক দিলে চাব কণ্টেক্ট, দি পেলাই যেতিয়া পেকেট লাঞ্চৰ কোনোবা কলিতা বুলি ঠিকাদাৰ এটাক ধৰি দিলে, আপুনি কি কৰিছে, হেৰি এইটো এই খাব পাৰে নেকি 50 টকাত, আৰে মই কিনিছোঁ 100 টকাত, কৈছে এইটোতো 100 টকা, বোলো 100 টকা নহ'ব নহয়, মই 100 টকাত কিনি 50 টকাটো মোৰো থাকিব লাগিব, তাত মই কণী এটা ব্ৰেড এখন আৰু কল এটাত বাহিৰে কি দিম, কিন্তু তাতে বহুত আছিলে। তাৰপিছত এটা কমপ্লেইন দিলে যে হেৰিখন এই ষ্টেডিয়ামখন ফুটা হৈছে, মোকো ঠিকাদাৰক ধৰিছে, এই ষ্টেডিয়ামখন ফুটা হৈ গৈছে, আপোনালোকে তাতে পানী পৰিছে, হেৰি চাওক এইখনতো চাইকেল নহয় যে চাইকেলৰ পাম্পটো বাতি পেলাই চাব পাৰে ক'ত ফুটিছে, ইমান মস্ত ষ্টেডিয়ামখন আনি মই ব্ৰহ্মপুত্ৰতো ডুবেই চাব নোৱাৰোঁ নহয় কিমানখন ফুটিছে, মানে এনেকুৱা ধৰণৰ বহুত আমি আৰু এইখিনিতে মই আৰু এটা কথা কওঁ প্ৰিয় দৰ্শক, আমাৰ লগত যি দুগৰাকী আজি অতিথি আছে মোৰ বন্ধু, ইমান টেলেণ্ট আছে, আপোনালোকে কৈ থাকিলে হয়তো 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা আমি এনেকুৱা শ্ব' কৰি থাকিব পাৰিম। কিন্তু দীপকে খুব ধুনীয়া কৈলাশ খেৰৰ গীত গায়। দীপক, আজি মই এই চান্সটো নেৰোঁ, কিন্তু মই আৰু তাৰ মাজতে কওঁ দীপক গায়ক বুলিয়েই নহয়, মই যেতিয়া ভাড়াঘৰ কৰি থাকোঁ, মই কলিতা পুলিচৰ কেৰেক্টাৰটো কৰিছোঁ, তেতিয়া কিছুমান মানে ধৰা আমি শ্বুটিং কৰি থাকোঁতে কৰি আহোঁ, পিছত পাহৰি হন মনত নাথাকে, কিন্তু দীপকৰ কমেডি চেন্সটো আছে, সি তেতিয়া আমাৰ চাউণ্ডৰ ৰেকৰ্ড কৰি গৈছে, সি কিন্তু তেতিয়া কয় যে বন্ধু এইটো মডুলেশ্যনটো এনেকৈ দিয়া, মালটো তেতিয়াহে জমিব, তাৰ এই চেঞ্চবিলাক কিন্তু বঢ়িয়া। আৰু মই আগতেও ক'লোঁ নহয়, অকল গায়ক নহয়, বিশাল প্ৰতিভাৰ আমি কিন্তু কৈলাশ খেৰৰ এটা গীত নিশ্চয় গাওঁ, একদম ধুনীয়া গীত এটা অকণমান শুনিম। মানে মই কৈলাশ খেৰৰ গান বহুত আগৰ পৰা গাওঁ, ভাল পাওঁ, কি গাওঁ নাজানো, বেলেগ কয় আৰু ভাল গায় বুলি কয় নাজানো আৰু গাইছোঁ অলপ। प्रीति की लट मोहे ऐसी लागी, हो गई मैं मतवारी, बल बल जाऊं अपने पिया को, है मैं जाऊं वारी वारी, मोह सुध बुध नाई रही तन मन की, ये तो जाने दुनिया सारी, बेबस और लाचार फिरूं मैं हारी, मैं दिल हारी हारी, मैं दिल हारी, तेरे नाम से जी लूं, तेरे नाम से मर जाऊं, तेरे नाम से जी लूं, तेरे नाम से मर जाऊं, तेरी जान के सड़के पे कुछ ऐसा कर जाऊं, तूने क्या कर डाला, मर गई मैं, मिट गई मैं, ओ जी हाँ जी हो गई मैं, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी, तेरी दीवानी दीवानी। ঠিক আছে, একো নাই, সুন্দৰ। মই গম পাইছোঁ আজি তুমি নলবাৰীৰ পৰা আহিছা, যথেষ্টখিনি কষ্ট হৈছে। আমি গান গাম আকৌ। মনমথ, মই তোমাক সুধিব খুজিছোঁ, এইটো লৈ লোৱা তুমি। মনমথ, মই তোমাক যে এই যে কলিতা পুলিচ ভাড়াঘৰৰ যিটো কলিতা পুলিচ, এইটো কিন্তু খুব এটা মানে সুন্দৰ মানে এটা চৰিত্ৰ আছিল, আৰু তোমাক দেখা পালে কলিতা পুলিচৰ মানে এটা পুলিচৰ যিটো ধাৰণা বা এই কনিষ্টবলৰ যিটো ধাৰণা, তোমাক দেখা পালে একদম দ্বিত, মানে বহুত বয়স হৈছে, চাকৰি কৰি আছে। কেনেকৈ চাকৰি পাইছিলে তুমি কলিতা পুলিচটো? কিবা দৌৰা চৌৰা কৰিছিলে নে কেনেকৈ চাকৰি হ'ল? নাই, এইটো তেতিয়া আৰু পুলিচৰ চাকৰিত দৌৰা দৌৰি নাই, সি আৰু যাই হাজিৰ হ'ল, চাকৰি কৰিবই নোখোজে, সেনেকৈ কলিতা পুলিচৰ চাকৰিটো পালোঁ, পাই পেলাই তাত ভাড়া ঘৰত আৰু মাৰি থাকিলোঁ আৰু। কিন্তু এটা ডাইলগ খুব বিখ্যাত হৈছিলে, মোৰ মনত আছে, মই ডাইলগটো পাহৰিছোঁ, তোমাৰ মনত আছেনে? খুব মানে বিখ্যাত হৈছিলে, কিবা হেৰি মাঘ মানে দীপকে সেইটো কৈ থাকিলে, মই মানে এই খং উঠিলে, আমি ধৰা বেয়া বেয়া গালি পাৰোঁতো, চিৰিয়েলখনততো গাড়ী পাৰিব নোৱাৰা, তাতে মানে মই
কোনোবাই বেছি কথা ক'লে খং উঠিলে মই কওঁ তোৰ নাম নাজানো তোৰ মাক ফাগুনচত পাণ্ডু মালিগাঁও আদাবাৰী বাছষ্টাণ্ড এইটো তাৰমানে গালি হিচাপে আৰু মোৰ এটা বস্তু মনত আছে দেই মই বিৰাট এনজয় কৰিছিলোঁ বস্তুটো তাৰমানে তোমাৰ মানে ডিউটি আছিলে এই খানাপাৰা গণেশ মন্দিৰৰ তাতে তুমি যে জোতাত যে আলকাটা লগাই সেই পইচা দলিয়াই দিয়া যে পইচাবিলাক যে এনেকৈ জোতাৰ তলত সেইটো মানে কি হৈছিলে কথাটো সেইটো মানে কি হয় মানে এইটো ডাইৰেক্টৰে কৈছে মোক পিছত বহুত পুলিচে ধৰিছে আমিতো সেইবিলাক কাম কৰোঁ নাই তাৰমানে সেই যে আমাৰ গণেশ মন্দিৰটো যে আছে গণেশ মন্দিৰত আগত আৰু পইচা চইচা দলিয়াই দিয়ে পুলিচটো মানে কি কৰে সেই জোতাৰ তলত আঠা লগাই লৈ সি তাতে খোজকাঢ়ি থাকে গোটেই পইচা তাতে আহি পেলাই সি আৰু অলপ দূৰত পইচাবিলাক এনেকৈ ওলাই ভৰাই থাকে আৰু কিছু সময়ত যায় এইটো মানে এটা দেখাইছিলোঁ একচুৱেলিটো তেওঁলোকে নকৰে মই এটা ধাৰণা এটা সেইটো আৰু ব্যংগ বা কমেডি হিচাপে তুমি এইটো অলপ অতিৰঞ্জিত কৰিছিলা আৰু তুমিয়ে জানিবা আমি আগতে আমিতো আগতে বহুত নাটক কৰিছোঁ এনেকৈ কম্পিটিশ্যন কৰিব মই এটা কম্পিটিশ্যন কৰিব যোৱাৰ কাহিনী কওঁ আগতে এতিয়াতো নাটক কৰিব আহিলে ৰিহাৰ্চেল কৰিব আহিলে আগতে কৈ দিয়ে মোক কিমান পইচা দিব আমাৰ তেতিয়াতো আৰু পইচা নাই আমি দোকানত 10 টকা যদি কাৰোবাক দিব যাওঁ নাটকৰ নামত মাৰোৱাৰী চাৰি গ'লোঁ সিদ্ধাৰ্থ আমি এনেকৈ যাওঁ আগতে কি বোলে নাটক কিহৰ নাটক হে যা এনেকৈ খেদি দিয়ে তেতিয়া মানে নাই এটা চিংৰা খাই আমি গোটেই দিনটো ৰিহাৰ্চেল কৰোঁ আজিকালিতো আৰু ৰিহাৰ্চেলৰ সময়তে চিকেন বিৰিয়ানী চব পায় আগতে নাই আমাৰ তেতিয়া নাই তেতিয়া মই যেতিয়া গণেশগুৰিৰ ব্ৰিজখন নাই দেই তেতিয়া মানে আপাৰ আচামৰ ফালে আমি যেতিয়া কম্পিটিশ্যন কৰিব যাওঁ দুনিয়াৰ বাছবিলাক সেইপিনে যায় বাছবিলাকে যায় নহয় যায় যে আমাক আমি বাছ ৰখিলে এই যোৰহাট আমি সুধোঁ কিমান সিহঁতে কয় 70 টকা আমি কওঁ 30 টকা 9জন হ'বনে 30 টকা 9জন হ'বনে নহয় গুচি যায় আৰু আমাৰ বন্ধু চন্দন বৰুৱা সি আৰু মই এইবিলাক বাৰ্গেনিং কৰোঁ আৰু আহি গাড়ী আহি পেলাই ৰখি দে এই যোৰহাট কিমান টকা 70 টকা 30 টকা হ'ব 9জন আছোঁ এনেকৈ গৈ তাৰপিছত কেতিয়াবা কয় আছে হেৰি এই 2টা ছিটহে আছে আমাৰ লগত মীনা ইন্দি থাকে বোলে হ'ব 2টা ছিট বোলে 2টা ছিটত সিহঁতে দুটাক বহাই দিব পাৰিলে আমি আৰু এই মাজৰ যে কৰিডৰটো তাতে আমাৰ বেগকেইটা লৈ পেলাই আমি তাতে বহি থাকোঁ গাড়ী যাই থাকে নে হঠাৎ ব্ৰেক মাৰি দিয়ে কি যে আমি আগপাওঁ বুজিছা নাই ফুটবল টাইপ আমি একদম আগপাওঁ যে ব্ৰেক মাৰি দিয়াৰ লগে লগে আৰু আহোঁ পিছফালে থাকোঁ আৰু আহি নিজৰ জেগাত থাকোঁ আৰু কেতিয়াবা তেতিয়া ৰাস্তাৰ পৰা ব্ৰেক মাৰি দিলে আৰু যাই আমি আগত পাওঁ এই মানুহবিলাকৰ টোপনি ভাঙে এইবিলাক কৈছে এইবিলাক ক'ত যাবৰ মানুহ উঠাইছে আমি লগে তলমুৱাকৈ এনেকৈ থাকোঁ মানে এনেকৈ আমি নাটক কৰিছোঁ তুমি নিজে জানা স্কুল ঘৰত থাকোঁতে আগতে হেৰি নাই লাইন চাইন নাথাকে মহ মেডাল জ্বলাই ঠাণ্ডা সেইবিলাক পাইছা তুমি আৰু এনেকৈ মই এটা কথা কওঁ এদিন মানে ৰাজুদাৰ স্বৰ্গত বাসক ৰাজুদা এদিন ডাবিং টেবুলত আৰু ডাবিং মাৰি আছে ৰাজুদা মানে জয়ন্ত দাস মানে এই এটা ক্ল'জত এনেকুৱা এটা এক্সপ্ৰেশ্যন দিছে মুখখনৰ তাৰ ৰাজুদা ডাবিং দিব পৰা নাই ইয়াৰ লগত চিন কৰা বহুত টানে দিব কেনেকৈ কৈছে বোলে কিয় মইতো ইমান হেৰি নহওঁ আৰু তই জানয়ে কিন্তু ইয়াৰ লগত চিন কৰি ৰাজুদাই মানে হাঁহি পাগল হৈ গৈছে মানে ডাবিং দিব পৰা নাই হয় মানে এনেকুৱা এটা অৱয়ব মুখখনে এনেকুৱা দিছে তাৰমানে সেইদিনা দিনটো আৰু মনত আছে এনেকুৱা হাঁহিছোঁ নাই মনমথৰ গোটেই কথা দিব মানে মনমথৰ ইয়াৰ মানে গোটেই চুলি যদি ইমান নাই তথাপিও চুলিয়ে কথা কয় তাৰ মানে আৰু সেই গোটেই এক্সপ্ৰেশ্যন আচলতে নাটকৰ মানুহ এজনৰ গোটেই এই বস্তুটো লাগিব যিটো আংগিক অভিনয় আৰু সেই চকুৱে মুঠে সেইটো ফুটি উঠিব লাগিব কাৰণ আজিকালি আমি বহুত হিৰো দেখা পাওঁ যি যেন অকণমান মানে ভাতৰ নিচিনাকৈ কথাখিনি ডাইলগখিনি কয় কিন্তু মনমথত ৰাজীৱহঁত আজি মোৰ বন্ধু ৰাজীৱ ক্ৰ' বা চন্দন বা যিটো আমাৰ ভাইদাৰ গ্ৰুপ আছিলে সুৰজদাহঁত আছিলে আজি আদিল্লাহঁত আছিলে এই গ্ৰুপটো এইখিনি নাটকৰ যিখিনি মানুহ বা পুৰণা যিখিনি নাটকৰ মানুহ তেওঁলোকে খুব কিন্তু নিষ্ঠা সহকাৰে খুব মানে নাটকক শ্ৰদ্ধা কৰিছিলে এই মানে ইমান সুন্দৰ এটা সেইকাৰণে আজি তেওঁলোক সদায় প্ৰাসংগিক হৈ আছে আজিও মনমথ প্ৰাসংগিক আজিও মনমথে য'তেই যায় মনমথে সেই সন্মানটো পায় আৰু ৰাজুদাৰ পৰা আমি যথেষ্ট কিন্তু শিকিছোঁ যেতিয়া কৰি থাকোঁ নহয় এই তই ধোন এইখিনি এনেকৈ কৰিব পাৰ নকৰ কিয় সেইটো আছিল কিন্তু আজিকালি সেইটো নাই মই কিমান ফালিম মই অকলে কিমান ফালিম যে আজি যেতিয়া আমি ইণ্টাৰভিউটো কৰিছোঁ যে তাৰ আগতে আমি কথা পাতি লৈছোঁ যে ইয়াত মই যদিও ঘোষক হিচাপে বা এংকৰ হিচাপে আছোঁ আচলতে আমি তিনিজনে অকণ ব্যতিক্ৰমী এটা কথা বাৰ্তা পাতিম কোনো ধৰণৰ ফৰ্মেলিটি নাই আমি আমাৰ মনৰ কথাবোৰ পাতিম আৰু যিহেতু ভাল লাগিছে দুজন নলবেৰীয়া কিন্তু ভাইৰেল
এই নলবেৰীয়াৰ কনচেপ্টটো এই নলবেৰীয়া প্ৰণৱ বৰ্মনৰ এটা যি যায় নলবাৰীত যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী এটা কবিতা অলপতে এটা ৰেকৰ্ড হৈছে আৰু গতিকে অকণমান নলবৰীয়াৰ বিষয়ে ক'লে ভাল পাব নহয় নহয় নলবাৰীৰ বিষয়ে মানে আমি নলবাৰীৰ মানুহবিলাকৰ মানে কি হয় আমাৰ যিটো মানে কথা কোৱা ষ্টাইল হেৰিত অকণমান মানুহে আমাৰ অলপ খহটা কিন্তু অন্তৰখন কিন্তু খুব ভাল আমাৰ মানুহৰ কোনো মানে হেৰি নাই যি আছে ভাই বন্ধু আগতে কৰিছোঁ এতিয়া দীপক ধৰাছোঁ মই এটা দেখাই দিছোঁ এতিয়া ধৰা আমাৰ নলবাৰীৰ মানুহ যেতিয়া কোনোবাই চাধা মাৰে আমি কিছুমানে বা এনেকৈ ধুনীয়াকৈ আমাৰ নলবাৰী কেনে আলি গালি এটা আছে লেভেল লিভেল তাক চাচোন কি কেতিয়া আহিলি এনেকুৱা টাইপ কথা কিন্তু মৰমটো সেই একেই মৰমটো একেই তই কেতিয়া আহিলি এতিয়া আপাৰ আচামত ক'লোঁ তই কেতিয়া আহিলি সেনেকৈ ক'ব মিহি আৰু আমাৰো কিন্তু মৰমটো সেইটো কেতিয়া আহিলি কালি গুৱাহাটীত গ'লে হালি দিলি যা আছে না কেইদিনমান থাকবি সেইটো তাতে ধৰ আপাৰ আচামৰ কিমান দিন থাকিবি তাৰ মাজত তাৰ মাজত মানে সেইটোতো গালি পাৰা তাৰমানে কথা যুক্ত কথা শব্দৰ যিটো তাৰমানে সেইটোত মানে বিৰাট খঙত যেন দিছে বোলে সেইটো নহয় আচ্ছা মই এইখিনিতে এটা দীপকৰ কথা কৈছোঁ দুইজনে কৈছোঁ নলবাৰীৰ কথাটো মই মানে নলবাৰী যোৱাই মই নলবাৰীৰ পৰা বিয়া কৰাইছোঁ কিন্তু প্ৰথম যেতিয়া বিয়া কৰাই যেতিয়া মোৰ মানে গোটেই কথাখিনি পাতিছিলোঁ তেতিয়া তাৰমানে তেওঁলোকে মানে মোৰ মিছেছে কৈছিলে ৰাসত কিন্তু আমি যাব লাগিব দেই এইবাৰ মানে এই ৰাসত যাব লাগিব অমুক যাব ৰাসটো মানে বহুত দিন আগৰ পৰাই মানে আমাক মোক কৈ আছিলে মই বোলো ৰাসত যাম মানে কেইটামান মূৰ্তি আছে কি কিন্তু তাতে গৈ দেখা পালোঁ কি পৰিৱেশ বা ঘৰত মানে সকলোৰে ঘৰত মানে বস্তু বাহানিৰ যোগাৰ কোন আলহী আহিছে এই বিষয়ে অকণমান কোৱাচোন ৰাসৰ বিষয়ে নলবাৰী ৰাসৰ আমিতো ৰাস চাইছোঁ বা টিভিত দেখাইছোঁ কিন্তু ৰাসৰ যি পাৰ্শ্ব যিখিনি পৰিৱেশ মানুহৰ ঘৰে ঘৰে কেনেকুৱা পৰিৱেশ দুইজনৰ মানে মই কৈ আছোঁ মানে মোৰতো মানে একদম মন্দিৰৰ ওচৰতে ঘৰ মোৰ এনেকুৱা ৰেকৰ্ড আছে বহুত মানে কলেজ লাইফত ৰাসৰ কেইটা দিনটো ঘৰত থাকোঁ কিন্তু ৰাতি থাকিব নোৱাৰোঁ কিয় জানেনে বিচনা নাপাওঁ ৰাতি আৰু মই বেলেগৰ আলহী হ'ব লাগে আজি কিছু বছৰ আগত আৰু এতিয়াও তাৰমানে কেনেকুৱা যে মই মানে ঘৰৰ পৰা ওলাব নোৱাৰোঁ এই কোনোবা আহিব এতিয়া লগ বন্ধু বা আলহী অতিথিবিলাক দূৰে দূৰে থাকে অকল ৰাসৰ কেইটা দিন আমাক লগ পায় বা আমিও লগ পাওঁ দেই 1 বছৰ এতিয়া লগ পালোঁ কেইদিনমান আগতে চবেই ৰাস আৰু মই ইণ্টাৰেষ্টিং কথা মোৰ সম্পৰ্কত নাতি মই প্ৰথম দেখিছোঁ এই ৰাসত মাতিছোঁ তাক বিকাশ বুলি খুব ভাল মানে ইউটিউবাৰ হয় সেনেকুৱা আৰু 1 বছৰ পিছত লগ পাম মনমথৰ কেনেকুৱা ৰাসত আমাৰ ৰাসৰ অভিজ্ঞতা ভাল আৰু আমাৰ কি হয় যদিও আমাৰ মৃন্ময় মূৰ্তিৰ ৰাস তথাপিও মানে মানুহৰ আধ্যাত্মিকতাটো খুব বেছি এইবাৰ আমি সেই প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ পৰা আমি হেৰি কৰিছোঁ এখন তাতে জীৱন্ত ৰাস কৰিছোঁ যোৱা বছৰো কৰিছোঁ আৰু এইবাৰো কৰিছোঁ কিন্তু আমি তাত মানে কি জীৱন্ত ৰাসটো আপাৰ আচামৰ পৰা ভাওনাটো বেছি আমাৰ এইফালে নাই কিন্তু আমি যোৱাবাৰৰ পৰা আমি এটা চেষ্টা চলাইছোঁ আৰু তাত কিন্তু আমাৰ অকল নলবাৰীৰ ল'ৰা ছোৱালী এক্টৰ নলবাৰীৰ অকল আমি হেৰি প্ৰশিক্ষকবিলাক বেলেগৰ পৰা নিছে মাজুলীৰ পৰাও গৈছে যোৰহাটৰ পৰাও গৈছে গুৱাহাটীৰ পৰাও গৈছে কিন্তু এক্টৰ এক্ট্ৰেছ ডেন্সৰ যত আছে চব নলবাৰী তাত মানে বেলেগ নাই বেলেগ এক্টৰ এক্ট্ৰেছে এক্টিং কৰিব কিন্তু ভাল সঁহাৰি আৰু নলবাৰীৰ ৰাসৰ এটা সফল হৈছে আৰু নলবাৰীৰ ৰাসৰ এটা ঐতিহ্য আছে এতিয়া চবতে ৰাস হ'ল পলাকবাৰীত হৈছে হাউলিত হৈছে মঙলদৈত হৈছে বিভিন্ন অঞ্চলত হৈছে মূৰ্তি ৰাস লাহে লাহে জীৱন্ত ৰাস আহিব এয়া আমাৰ সমাজৰ আমাৰ আৰু বিশেষকৈ নলবাৰী ৰাসত আৰু এটা ভাল কি আমাৰ ভ্ৰাম্যমান থিয়েটাৰবিলাকৰ এটা মানে প্ৰতিযোগিতা আৰু ডাঙৰ প্ৰতিযোগিতা এতিয়া থিয়েটাৰ বেছি হ'ল কাৰণে অলপ দিগদাৰ হ'ল আগতে মানে ভ্ৰাম্যমানৰ আমাৰ যেতিয়া নলবাৰী ৰাসত টিকট কাটিব লাগে আমি ৰাতিপুৱা 6টাতে আহিব লাগে ফাৰ্ষ্ট শ্বু টিকট কাটিবৰ কাৰণে এতিয়া আৰু থিয়েটাৰ বেছি হোৱাৰ কাৰণে অলপমান হেৰি হৈছে কিন্তু সেইটো এটা বিৰাট এইফালে কৈ দিওঁ চলি আছে আৰু মাত্ৰ গেলাৰী 2টা টিকেট এইফালে কৈছে আমাৰ হাতত টিকট নাই মানে তুমি আৰু মানে কৈ দিয়াচোন কেনেকৈ কয় এটা আবাহন থিয়েটাৰ কেনেকুৱা ক'ব আবাহন থিয়েটাৰ আপোনালোকৰ মঞ্চলৈ আহিছে মাত্ৰ 4টা নিশাৰ বাবে আৰু 4টা নিশাৰ পিছত আপোনালোকৰ পৰা আমি গুচি যাম এইফালে কৈছে সেইফালে থিয়েটাৰ ভাগ্য দিবি তুমি এইফালে আবাহন বিশেষ শ্ৰেণীৰ মাত্ৰ আমাৰ 5টামান টিকট আছে
এইফালে দূৰৰ পৰা কি ভাই আহি জানা নাই তুমি কথা থিয়েটাৰ কথাটো কোৱা একটা থাকলে দুটা মাথা একটা থাকলে দুটা মাথা মাত্র 1.5 টাকা টিকেট 1.5 টাকা টিকেট একটা থাকলে দুটা মাথা এইটো কি বস্তু মানে এটা ছাগলী দুটা মাথা এইটো বাহিৰৰ ভাই এইটো চলিছিল এটা ছাগলী মাত্ৰ দুটা মাথা একটা ছাগলী দুটা মাথা আৰু এবাৰ আমি দেখিছিলোঁ কিবা সেই মানে এটা মানুহ ষ্টেজত বহাই থৈ দিয়ে তাৰপিছত দি পেলাই আমি তেতিয়া 25 পইচা 30 পইচা মানে টিকট বাহিৰত কৈ থাকে আজীৱন ডেকা কেতিয়াও মানুহজন বুঢ়া নহয় আজীৱন ডেকা আপোনালোকে মাত্ৰ 30 পইচাত চাই যাব পাৰিব তাৰপিছত আমি চবেই ভাবোঁ আজীৱন ডেকা তাৰপিছত চব মানুহ হুপিনে সোমাই নহয় এটা মানুহ ষ্টেজত বহি থাকে তাৰ নাম উপাধি ডেকা পইচা সি মানে আজীৱন মানুহ বুঢ়া নহয় মই থাকিব পাৰিম মানে সেইটো আমি এটা মানে আমি নিজে ফিল কৰোঁ আৰু এইফালে যাদু এইফালে অমুক মানে তোমাৰ মানে এটা বেলেগ সুন্দৰ পৰিৱেশ আৰু মানে মই সেইটোৱে নলবাৰী ৰাসত বহুতবাৰ গৈছোঁ আৰু মানে তাৰে আধ্যাত্মিকতাটো হৰি মন্দিৰে ধুনীয়াকৈ বজাই ৰাখিছে ভাল আৰু ভাল লাগিল আজি মানে তোমালোকৰ লগত কথা পাতি ইমান সুন্দৰ এটা মুহূৰ্ত কেইটামান মুহূৰ্ত আমি কটালোঁ কিন্তু দৰ্শকৰ বাবে আমি অকণমান এটা ৰিল বনাম আজি এই অকণমান থিয় হৈ আমি ৰিল এটা বনাম ৰিলটো আজি মানে এতিয়া আমি শ্বুটিং টুটিং কৰিব গ'লে আজিকালি চবেই যায় এক্টৰ মেকআপ পিন্ধি ৰিল বনাই আজি এটা ৰিল বনাম আমাৰ কেমেৰা DSLR কেমেৰা আছে ধুনীয়া ৰিল বনাম এটা মাইক্ৰফোন ল'ম আমি গোটেইকেইটাই আৰু এবাৰ দীপকে গীতটো গাব অকণমান এটা ষ্টেঞ্জা তুমি এটা গাবা আৰু তাতে আমি অকণমান ৰিল বনাম ৰাইজৰ কাৰণে আৰু সত্য দৰ্শকৰ কাৰণে গতিকে আপোনালোকে ৰিলটো চাবলৈ নাপাহৰিব আৰু এই ৰিলটোৰ পিছতেই আমি এই অনুষ্ঠানৰ পৰা বিদায় ল'ম তাৰ মাজতে কওঁ এই সত্যই আমাক আজি মাতি আনি দুইটাই নলবাৰীক মাতি আনি এইখিনি কথা কোৱা এটা ফূৰ্তিমূলক কথা কোৱাৰ সুবিধা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ এইটো বাৰু অলপ ফৰ্মেলিটিজ হ'ল কিন্তু সদায় মই মনমত আৰু দীপক কৈছোঁ সদায় সত্য তোমালোকৰ বাবে খোলা আছে যেতিয়াই মন যায় নিজৰ বুলি সদায় আহিব পাৰা ইয়াত তোমালোকৰ সৃষ্টিৰ কথা ক'ব পাৰা এই সত্য এনেকুৱা এটা প্লেটফৰ্ম কেৱল তোমালোকেই নহয় যদি কোনোবা অসমৰ বিভিন্ন এনেকুৱা প্ৰতিভাৱান শিল্পী আছে তেওঁলোক আমাৰ মাজলৈ আহিব পাৰে তেওঁলোকে নিজৰ সৃষ্টিৰ কথা ক'ব পাৰে আৰু আমাৰ সত্যৰ দুৱাৰ সদায় খোলা থাকিব আমি সংস্কৃতিক আৰু মই বিশেষকৈ অতনুদাৰ যিকেইটা মানে অনুষ্ঠান কৰে মই মানে এই চেনেলটোৰ আগত কোৱা দিন হ'ব অকল এইটো না আগৰ যিকেইটা চেনেলতো অতনুদাই কাম কৰিছিলে মই সেইটো কিন্তু চাওঁ দেই অটো মানে গোটেই এটা দুটাই দিনটোৰ বা হেৰিটোৰ এটা কাহিনীটো গোটেই পাই যায় চব নিউজ চাব নালাগে গোটেইখিনি মিলাই যে এটা ইমান ধুনীয়া নিউজ কৰে সেইটো কিন্তু মোৰ এটা ক'ব লগা আছে তুমিতো মানে চেনেলবিলাক হোৱাৰ পিছত চাইছা মই এটা বহুত পুৰণা কথা কওঁ অতনুদা মানে এটা অতনুদা লিখা আৰু এলবাম এটা আছিলে মই নাম পাহৰিছোঁ দেই ইমান মনত নাই এটা লাইন মনত আছে যন্ত্ৰলাভৰ মানে সেই গানটো যদি পাৰে আৰু উদ্ধাৰ কৰিব লাগে মই ৰিকম্প'জ কৰিম মানে ৰঘু গোস্বামী বুলি এটা গান ৰঘু গোস্বামী এইটো সেই ছোৱালীজনী নে কি কেছেটটো আছিলে সেই ছোৱালীজনী ৰঘু গোস্বামী তাত চিগাৰেটৰ কিবা ফটা লগ এনেকুৱা সেইটো লিৰিক্সটো মই আজিয়ে পাৰিলে পঠাই দিম আৰু এইটো ভাল লাগিলে আজি আমাৰ ষ্টুডিঅ'ত আহি অতনু ভূঞাৰ এটি গীত তেওঁ ৰিমেক কৰিব খুজিছে তেওঁ কাভাৰ বনাব খুজিছে মই দীপকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এইকাৰণে যে ইমান সুন্দৰকৈ আমাৰ অনুষ্ঠানটো চাই আছে আৰু এই দুজন বন্ধুৰ সৈতে আমাৰ এই অন্তৰংগ আলাপটো চালে আপোনালোকে যদি অনুষ্ঠানটো ভাল পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ গঠনমূলক সমালোচনা আৰু আশীৰ্বাদ উপদেশ আমাৰ চিৰকাম্য ধন্যবাদ